নমস্কাৰ আটাইকে স্বাগতম জনাইছো আজি নগাঁও জিলাত অংগনবাদী কৰ্মী আশা কৰ্মী ৰন্ধন কৰ্মী আৰু অন্যান্য শ্ৰমিক সংগঠনৰ সৈতে সিটুৰ সহযোগত এটি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰথমতে তেখেতসকলৰ মন্তব্য দেখুৱাবলৈ যত্ন কৰিছো আৰু তাৰ আগতে এটি ৰিকুৱেষ্ট যদি চেনেলটোত আপুনি প্ৰথম প্ৰৱেশ কৰিছে তেন্তে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হয় আজি আমাৰ এটা আজি যেটো অনুষ্ঠান আজি বাজেট বিক্ষোভ আন্দোলন বুলিয়ে ক'ব লাগিব আজি কেন্দ্ৰীয় চৰকাৰে যেটো বাজেট ঘোষণা কৰিলে তাত আমাৰ যেটো আমাৰ মহিলাৰ শিশু কল্যাণ বিভাগ হওক বা আমাৰ আশা কৰ্মী অংগনবাদী স্বাস্থ্য কৰ্মী এই সকলোবিলাক যিবিলাক আমাৰ একেবাৰে নিম্নমানৰ মানে এটা সামান্যতম পাৰিশ্ৰমিকত কাম কৰি থকা মহিলাসকলৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকে হেয়জ্ঞান নকৰিলে গতিকে আজি সকলোৱে সেই উদ্দেশ্যে আজি ৰাজপথলৈ আমি বহুত দিন ধৰি ওলাই আহিছিলো যে আমাৰ কথা কিছু চৰকাৰে ভাবক আমাৰ বাজেটত কিছু আমাৰ সকাহৰ কাৰণে কিছু বৰঙণি আগবঢ়াওক কিন্তু তেওঁলোকে যিখন বাজেট তৈয়াৰ কৰিলে সম্পূৰ্ণ পুঁজিপতি বাজেট গতিকে এই বাজেটৰ বিৰুদ্ধে আমি আজি এই নগাঁও জিলা বুলি নহয় সমগ্ৰ ভাৰতবৰ্ষতে আমি এটা আন্দোলনৰ পদক্ষেপ লৈ পেলাই আমি আজি ৰাজপথলৈ ওলাবলৈ বাধ্য হৈছো ধন্যবাদ বাজেট বিৰোধী আমাৰ প্ৰতিবাদী কাৰ্যসূচী হৈছে CITU তাৰ বিভিন্ন যে সংগঠনবিলাক আছে অংগনবাদী ৰন্ধন কৰ্মী আশা কৰ্মী AIKS অল ইণ্ডিয়া কিষাণ সভা শ্ৰমিক ইউনিয়ন যুৱ ছাত্ৰ সংগঠন এই সকলোবিলাকে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰিছো আমাৰ মূল কথা হৈছে যে যি 2024 বৰ্ষৰ বাজেট এই বাজেটখনক আমি কৈছো এখন জনস্বাৰ্থ বিৰোধী অসমৰ জাতীয় স্বাৰ্থৰ পৰিপন্থী আজি আমাৰ দেশৰ বেছিভাগ হৈছে অংশৰ মানুহ হৈছে শ্ৰমিক আৰু প্ৰায় 39 কোটি অসংগঠিত খণ্ডৰ শ্ৰমিক আছে আজি অংগনবাদীসকলে দীৰ্ঘদিন ধৰি তেওঁলোকৰ যে চাকৰি এই চাকৰি আমি কৈছো নিয়মীয়া কৰিব লাগে তেওঁলোকৰ অন্তত চাকৰি নিয়মীয়াকৰণ নোহোৱালৈকে মাহিলী যাতে অন্তত 21,000 টকা তেওঁলোকে বেতন পায় তাৰ ব্যৱস্থা কৰিব লাগে কিন্তু বাজেটত তাৰ প্ৰতিফলন নঘটিল গতিকে আমি দাবী উত্থাপন কৰিছো আজি বাজেটত অংগনবাদী কৰ্মীসকলৰ কাৰণে ৰন্ধন কৰ্মীসকলৰ কাৰণে আশা কৰ্মীসকলৰ কাৰণে বাজেট ব্যয় বৃদ্ধি কৰিব লাগে আমি কৃষকৰ ক্ষেত্ৰত আমি দাবী উত্থাপন কৰিছো আজি কৃষকবিলাকে আন্দোলন কৰি 384 দিন তেওঁলোকে আন্দোলন কৰিলে কৃষকবিলাকে 736 জন কৃষক শ্বহীদ হ'ল কিন্তু আজি MSPৰ ওপৰত আইন কৰাৰ কাৰণে তেওঁলোকে কোনো ব্যৱস্থা নকৰিলে গতিকে আমি এই দাবী উত্থাপন কৰিছো এই হৈছে আমাৰ আজিৰ এই আন্দোলনৰ মূল দাবী আৰু হয় নিশ্চয়কৈ যিবোৰ স্কিম ৱাৰ্কাৰ আঁচনিভুক্ত কৰ্মচাৰী আছে অংগনবাদী আশা ৰন্ধন কৰ্মী ইত্যাদি যিবোৰ আছে আঁচনিভুক্ত কৰ্মী বহু আশাৰে বাট চাই আছিল যে কেন্দ্ৰীয় বাজেটত কিবা এটা হ'ব কিন্তু বাজেট যেতিয়া আমাৰ বিত্তমন্ত্ৰীয়ে বাজেট দাখিল কৰিলে তাত দেখা গ'ল যে অংগনবাদী কৰ্মী সহায়িকা বা ৰন্ধন কৰ্মী সহায়িকা আশা কৰ্মী এইসকলৰ বাবে কিন্তু যি বিভাগত ধৰিছে বিভাগত কিন্তু বহু ধৰিছে টকা কিন্তু দেখা গৈছে যে এইসকলৰ এই শ্ৰমিকসকলৰ এই কৰ্মচাৰীসকলৰ বাবে একো এটা মাননি বৃদ্ধিৰ একো এটা ধৰা নাই যাৰ কাৰণে নেকি আজি বিক্ষোভ কৰিবলগীয়া হৈছে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে আৰু ভৱিষ্যতে নিশ্চয়কৈ আন্দোলন বেছিকৈ আৰু জোৰদাৰভাৱে গঢ়িব তেখেতসকলে কৈছে জনাইছে আৰু দীৰ্ঘদিন ধৰি যেহেতুকে এটা আন্দোলন চলাই আহিছিল এই কৰ্মীসকলে কিন্তু তাৰ বিপৰীতে দেখা গ'ল চৰকাৰৰ যি ভূমিকা একেবাৰে সন্তোষজনক নহয়